নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে নতুনকৈ এটা চাকৰি আপডেট লৈছোঁ। চাকৰিটো ওলাইছে আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা। ইয়াতে যিটো কৰিমগঞ্জৰ উপায়ুক্ত কাৰ্যালয় অফিচ আছিলে, তাতে আপোনালোকৰ কিছু সংখ্যক পদ খালী হৈছে। এই পষ্টৰ বিষয়ে যিসকল কেণ্ডিডেট এলিজিবল আৰু ইণ্টাৰেষ্টেড তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো পদ খালী হৈছে আপোনালোকৰ সেই পষ্টটো হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট পষ্ট খালী হৈছে। আৰু আপোনালোকৰ ইয়াত অভাৰভিউত কিছুমান ডিটেইলছ দিয়া হৈছে। যিটো অৰ্গেনাইজেশ্যন নেম হ'ব সেইটো আপোনাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি কৰিমগঞ্জ। আৰু আপোনালোকৰ ইয়াতে যিটো এপ্লাই কৰাৰ লাষ্ট ডেট আপোনালোকৰ 24 এপ্ৰিল 2024 দিছে। আৰু টোটেল ইয়াতে যিটো ভেকেঞ্চি ওলাইছে আপোনালোকৰ অনলি দুটা পোষ্ট ওলাইছে। আৰু ইয়াতে যিটো পোষ্ট নেম হ'ব সেইটো আপোনালোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট পোষ্ট হ'ব। আৰু যিটো এপ্লাই মোড আপোনালোকে অনলাইন নাই, আপোনালোকে ইয়াতে অফলাইন এপ্লাই কৰিব লাগিব। আৰু কেটেগৰীটো যিটো হ'ব আপোনালোকৰ জবছ কেটেগৰী হ'ব। আৰু যিটো জব লোকেশ্যন আপোনালোকৰ আছাম কৰিমগঞ্জত কৰিব লগা হ'ব জবটো। আৰু অফিচিয়েল ৱেবছাইটত যদি চেক কৰোঁ বুলি কয় আপোনালোকে ইয়াতে গৈ পিনি চেক আউট কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াতে কিছুমান ভেকেঞ্চি ডিটেইলছ দিয়া হৈছে। যিটো পোষ্ট নেম সেইটো আপোনালোকৰ লোৱাৰ ডিভিজন এছিষ্টেণ্ট পোষ্ট ওলাইছিলে আৰু তাৰে দুটা পোষ্ট ওলাইছিলে। আৰু আপোনালোকৰ যিটো চেলেৰি থাকিব পাৰ মান্থ আপোনালোকৰ 14,000 পৰা ষ্টাৰ্টিং হ'ব, লাষ্টলৈকে আপোনাৰ 70,000 লৈকে হ'ব। আৰু আপোনালোকৰ যিটো গ্ৰেড পে থাকিব, গ্ৰেড পেটো 6,200কে পাব আপোনালোকে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে। আপোনালোকে যিটো চিটিজেনশ্বিপ আপোনাৰ মষ্ট বি এন ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব। আপোনালোকে যিটো আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ, সেই এমপ্লয়মেণ্ট এক্সচেঞ্জটো আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হৈ থাকিব লাগিব। আৰু আপোনালোকে ইয়াত দিছে এজ লিমিটৰ বিষয়ে, যিটো বয়স আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে ইয়াত এক্সিলেশ্যনৰ দেখিবলৈ পোৱা গৈছে। এক্সিলেশ্যন আপোনালোকক দিছে। যিটো OBC কেণ্ডিডেট হ'ব তেওঁলোকৰ বাবে 3 বছৰ এক্সিলেশ্যন, ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ দিছে, SC কেণ্ডিডেটৰ কাৰণে 5 বছৰ ইয়াতে ৰেহাই দিছে। আৰু আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন দিছে, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াতে মষ্ট বি গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব উইথ আপোনালোকৰ যিটো কম্পিউটাৰ নলেজ বিচাৰিছে, আপোনালোকে বেছিক কম্পিউটাৰ নলেজ আপোনালোকৰ থাকিব লাগিব, তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ডেটছ দি দিয়া হৈছে। যিটো ষ্টাৰ্টিং ডেট মানে আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হোৱাটো আপোনালোকৰ 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আৰু ক্লজিং যিটো ডেট লাষ্ট ডেট আপোনালোকে ইয়াতে দিছে 24 এপ্ৰিল 2024। ইম্পৰ্টেণ্ট কিছুমান ৱেবছাইটৰ লিংক দি দিয়া হৈছে। যিটো অফিচিয়েল ৱেবছাইট, আপোনালোকে ক্লিক হেয়াৰত গৈ পিনি ইয়াতে চেক কৰিব পাৰিব। আৰু যদি ফুল নটিফিকেশ্যন PDF যদি চাওঁ বুলি কয় ইয়াতে গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব। আৰু লাষ্টত দিছে আপোনাৰ এপ্লাই কৰা লিংক, আপোনালোকে ইয়াতে ক্লিক হেয়াৰত গৈ পিনি আপোনালোকে ফৰ্ম পাব, এইখিনি পুৰাই পিনি এপ্লাই কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে এপ্লাই কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব, আপোনালোকে গৈ পিনি চেক কৰক। আৰু যিসকল নতুনকৈ মোৰ চেনেলটোত আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকে। তো আজিলৈ জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।